ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দনৰ অধ্যায় 10 উৎসৱ পাৰ্বণৰ পাঠ 1 আমাৰ উৎসৱ। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ আহা। পুহমহীয়া ৰাতি, প্ৰচণ্ড ঠাণ্ডা পৰিছে। চোতালত একুৰা জুই জ্বলাই চুনু আৰু মুনুৰ ককাক বহিছে। সিহঁতে জুইকুৰাৰ ওচৰতে ককাকৰ কাষত কুচিমুচি বহিল। ঘৰত সকলো মাঘ বিহুৰ যা যোগাৰ কৰাত ব্যস্ত। চুনুৱে ক'লে, বিহু আহিলে বৰ ভাল লাগে, নহয়নে মুনু? মুনুৱে ক'লে, হয় অ', পিঠা পনা খাবলৈ পাওঁ। ভেলাঘৰত ভোজ ভাত খায়ো ভাল লাগে, মুনুৰ কথা শুনি চুনুৱে ক'লে। এনেতে ককাকে মাত লগালে, শুনা, সকলো উৎসৱেই ভাল লগা, মাথো অঞ্চল আৰু জাতিভেদে উৎসৱবোৰ বেলেগ বেলেগ হয়। চুনু আৰু মুনুৱে ককাকৰ কথা মন দি শুনিলে। ককাকে কৈ গ'ল, আমি যেনেকৈ ভোগালী বিহু উদযাপন কৰোঁ, তেনেকৈ তামিলনাডুত শীতকালত পোংগল পালন কৰে। পাঞ্জাৱত ই লহৰী নামে জনাজাত। পুনৰ ককাকে কৈ গ'ল, আমাৰ অসমত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুক বেলেগ বেলেগ ৰূপত পালন কৰে। হয়নে ককা? চুনু আৰু মুনুৱে কৌতূহলেৰে প্ৰশ্ন কৰিলে। এতিয়া চোৱা, লহৰী, পোংগল আৰু ওনাম, এইকেইটা উৎসৱৰ ফটো দি দিছে ইয়াত। অসম বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ বসতিস্থল। আমাৰ ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰে নিজৰ নিজৰ উৎসৱ আছে। ভোগালী বিহুৰ সময়ত বড়োসকলে মাগৌ বা দমাচি উৎসৱ, কাৰ্বিসকলে ৰংকেৰ, ৰাভাসকলে হামজাৰ পালন কৰে। সেই সময়তে হাজংসকলে পুফনা উৎসৱ পালন কৰে আৰু তিৱাসকলে জোনবিল মেলা পাতে। চাহ বাগিচাৰ লোকসকলে টুচু পূজা পালন কৰে। টাই জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱটো হ'ল মাইকো চুমফাই। বৰাক উপত্যকাত পৌষ সংক্ৰান্তি উৎসৱ পালন কৰে। মাৰসকলে চিকপুই ৰুই উদযাপন কৰে। সকলোৰে বাবে নিজৰ উৎসৱটো বৰ আদৰৰ। উৎসৱত সকলোৱে নিজা নিজা সাজ পৰিধান কৰে। তেওঁলোকে নিজা গীত মাত গায় আৰু নাচে। সেয়ে আমি সকলোৰে উৎসৱসমূহ সমানে উপভোগ কৰিব লাগে, ককাকে ক'লে। তেনেতে চুনু মুনুৰ মাকে আহি আটাইকে ভাত খাবলৈ মাতিলে। সিহঁত দুয়ো উঠিল। ককাক নুঠা দেখি চুনুৱে সুধিলে, ককাক তুমি নোযোৱা নেকি? ককাকে ক'লে, যাম, ৰ'বা, আগতে জুইকুৰা সামৰি থওঁ। ৰংকেৰ, হামজাৰ, পুফনা, জোনবিল মেলা, মাগৌ বা দমাচি, মাইকো চুমফাই, এইখিনি উৎসৱৰ ফটো ইয়াত দি দিছে। এতিয়া আমি ইয়াৰ পিছত প্ৰশ্ন উত্তৰকেইটা কৰি লওঁ। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰোঁ। কোৱা আছে, চুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল? লিখি থৈছোঁ বহী এখনত, চুনু আৰু মুনু ককাকৰ ওচৰত জুইৰ তাপ ল'বলৈ বহিছিল বা জুইৰ ল'বলৈ বহিছিল। হ'ব। তাৰপিছত চোৱা, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ওনাম পালন কৰে? ওনাম ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যত পালন কৰা হয়। লহৰী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ? লহৰী পঞ্জাৱ ৰাজ্যৰ মূল উৎসৱ বা প্ৰধান উৎসৱ। তাৰপিছত ককাকে কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল? জুই জ্বলাই থৈ গ'লে কেনেবাকৈ জুই অন্য ঠাইত লাগি দুৰ্ঘটনা হ'ব পাৰে বাবে জুইকুৰা নুমাই থৈ বা সামৰি থৈ পেলাই যাব বিচাৰিছিলে। ঠিক আছে। এতিয়া অসমৰ কোন জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে লিখা। কাৰ্বিয়ে ৰংকেৰ, ৰাভা হামজাৰ, হাজং পুছনা, তিৱা জোনবিল মেলা, টাই মাইকো চুমফাই, বড়ো মাগৌ বা দমাচি। এতিয়া এই অৰ্থ প্ৰকাশ কৰা পাঠৰ পৰা বাছি উলিয়াব লাগে এনেকুৱা শব্দ, কুচমুচ খাই বা কুচিমুচি। নজনা কথা জানিবৰ ইচ্ছাটো হ'ল কৌতূহল। মানুহ বাস কৰা ঠাই বসতিস্থল, আয়োজন কৰে বা উদযাপন কৰে। বিপৰীত অৰ্থ, অনাদৰ আদৰ, পানী জুই, আজৰি ব্যস্ত, আনৰ নিজৰ। তাৰপিছত চোৱা, এতিয়া ইয়াত উপভোগ শব্দটোৰ ওপৰ লগত ভোগ শব্দটো লগ লাগিছে। এতিয়া ৰূপৰ পিছত বেলেগ বেলেগ শব্দ লগাই খালী ঠাই আৰু সেই শব্দটো ব্যৱহাৰ কৰি একোটা বাক্য কোৱা। নদী, উপনদী। ভৰলী বা জীয়া ভৰলী ব্ৰহ্মপুত্ৰৰ এখন উপনদী, এনেকুৱা এটা
বাক্য লিখিব পাৰা। উপভোগ, উপভোগ। উপভোগ। আমি বহাগ বিহুত বিহু নাচ উপভোগ কৰোঁ। উপকাৰ, পাৰিলে আনৰ উপকাৰ কৰিব লাগে। উপযোগী, আমি আমাৰ প্ৰয়োজনীয় কামৰ বাবে নিজকে উপযোগী কৰি তুলিব লাগে। উপলক্ষ্য, বহাগ বিহু উপলক্ষে এখন বিহু মেলাৰ আয়োজন কৰা হৈছে। এনেকুৱা ধৰণে তোমালোকে নিজৰ মতে লিখিব পাৰিবা। তাৰপিছত চোৱা জুৰীয়া শব্দ, খেতি বাতি, কাগজ কলম, কাম কাজ, চোৱা চিতা, মাত বোল, উলহ মালহ, দেখি শুনি, আহল বহল। তাৰপিছত এটা শব্দৰ খেল চোৱা। এইটো শব্দৰ খেলটোৰ উত্তৰ হ'ব শীতকাল। প্ৰথম আৰু দ্বিতীয় আখৰ মিলি চেঁচা বুজায়। শীত, প্ৰথম আৰু দ্বিতীয় আখৰ। প্ৰথম আৰু চতুৰ্থ শিল, এইটো স্বভাৱ বুজায়। তাৰপিছত দ্বিতীয় আৰু চতুৰ্থ আখৰ মিলি ওপৰৰ বিপৰীত অৰ্থ তল বুজায়, তল। তাৰপিছত তৃতীয় আৰু প্ৰথম আখৰ মিলি ভাৰতৰ এখন ঠাই, কাশী। আৰু প্ৰথম দ্বিতীয় আৰু চতুৰ্থ শীতল, মানে ঠাণ্ডা বুজায়। হ'ব, ঠিক আছে। আমি এইটো ভিডিঅ'ত এইখিনিলৈকে কৰিলোঁ। ইয়াৰ পিছত আমি ইয়াৰ পিছৰখিনি কৰি যাম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।